হয়, আমাৰ সোণাপুৰ যুৱ সংঘৰ এটা অনুষ্ঠান আছে আৰু মই সম্পাদক হয়। সভাপতি ডাঙৰীয়া আহিব পৰা নাই, তেখেত চিকিৎসক ডক্টৰ কন্দবাবু চৌধুৰীদেৱ অনাগত দিনত আহিব। আজি আমি যুৱ সংঘৰ পৰা আহিছোঁ এইটোৰ কাৰণে যে যুৱ সংঘৰ প্ৰতি আমাৰ বহুত মৰম আছে আৰু ভাবি আছিলোঁ, আৰু বিশেষকৈ আমাৰ ল'ৰা সদস্যসকলে লাগি আছে এইটোজনকৈ, কিন্তু অনুষ্ঠানটো হয় আমি আহিব পৰা নাছিলোঁ। আজি আমি বিশেষ পৰিৱেশটো চালোঁ, যিহেতু জুবিন দাই পৰিৱেশক ভাল পায়, গছ গছনিক ভাল পায়, গতিকে এতিয়া গছ গছনি লগোৱা হেৰিটো গুচি গৈছে, কাৰণ বৰষুণ কমি গ'ল। সেইবাবে হৈছে আমি কপৌ ফুল দি সজোৱাৰ চেষ্টা কৰিছোঁ, আৰু পিছলৈ যেতিয়া এই ক্ষেত্ৰখন আৰু ডাঙৰ বহল হ'ব, তেতিয়া আমি আৰু যুৱ সংঘৰ পৰা চেষ্টা কৰিম যে গোটেই পৰিৱেশটো কপৌ ফুলেৰে সজোৱাৰ কাৰণে চেষ্টা কৰিম, আৰু লগতে গছ গছনিও লগাম। এনেকুৱা গছ গছনি লগাবৰ আমি ভাবি আছোঁ যিয়ে চৰাই চিৰিকটি আহি ইয়াত বসবাস কৰিব পাৰে, ঠিক তেনেকুৱা গছ পুলি আমি আয়োজন কৰিম বুলি ভাবি আছোঁ। গতিকে আজি আমি এইখিনি হাতত লৈছোঁ প্ৰথম পদক্ষেপ হিচাপে। নমস্কাৰ, আমি সোণাপুৰ যুৱ সংঘৰ সমূহ সদস্যবৃন্দই আমি জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আহিছোঁ। এইকাৰণে আহিছোঁ যিহেতু নেকি জুবিন দাই অসমৰ প্ৰকৃতি, গছ গছনি, চৰাই চিৰিকটি, সৰ্বসাধাৰণ জনতা সকলোকে তেওঁ আদৰ মৰম চেনেহ কৰিছিল আৰু ভাল পাইছিল, আৰু তেওঁ সাধাৰণ মানুহৰ মাজত থাকি বিশেষকৈ ভাল পাইছিল। আৰু সেয়েহে যিহেতু নেকি অসমৰ কপৌ ফুল অসমৰ এই কৃষি সংস্কৃতিৰ এক উদ্ভিদ, আৰু এই উদ্ভিদবিধ আমি জুবিনদাৰ সমাধিৰ ক্ষেত্ৰত আমি ৰোপণ কৰি আৰু অনাগত দিনত আমি আকৌ কপৌ ফুল ইয়াত ৰোপণ কৰাৰ আমি প্ৰয়াস ৰাখিম। আৰু আজি আমি তাৰে আৰম্ভণি হিচাপে আমি এই যুৱ সংঘৰ পৰা এই প্ৰয়াস হাতত লৈছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।